জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ এক্সাৰচাইজ 2.2ৰ কুৱেশ্যনবোৰ বুজাই দিম। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ফাইণ্ড দ্য ৰেচিপ্ৰকেল। ৰেচিপ্ৰকেল মানে কি, অলৰেডি আমি এক্সাৰচাইজ 2.1ৰ যোনটো 30 নম্বৰ কুৱেশ্যন আছে, তোমালোকে এনেকৈ বক্স দিছিলে নহয়, ফিল ইন দ্য ব্লেংকছ কৰিব লাগে, সেইটোত কৰি আহিছোঁ। চোৱা, যোনটো নাম্বাৰ ই মাল্টিপ্লিকেশ্যন কৰাৰ পিছত সাপোজ ধৰিলে এইটো ইয়াত এটা নাম্বাৰ আছে আৰু ইয়াত এটা নাম্বাৰ আছে, হ'ল এই দুটা মাল্টিপ্লিকেশ্যন কৰাৰ পিছত যদি এ হয় বা কাটাকাটি কৰাৰ পিছত এ হয়, ইনটু এ যে হ'ব সেইটো নহয়, কাটাকাটি কৰাৰ পিছত যেতিয়া এ 1 হ'ব, এনচাৰটো 1 হ'ব, সেইটোও হ'ব ৰেচিপ্ৰকেল। অ'কে, 6ৰ ৰেচিপ্ৰকেলটো কি হ'ব চোৱা, আমি সদায় জানো যে এই নাম্বাৰটোৰ তলত এটা কি আছে, 6ৰ তলত এটা 1 এটা আছে বুলি জানো, হয়নে নহয়? গতিকে এইটোৰ লগত আমি ইনটু যদি কৰোঁ, ফ্ৰেকশ্যনত কৰিম, এইটোৰ লগত আমি এনেকুৱা ইয়াত এটা নাম্বাৰ দি আৰু ইয়াত যদি 0 দিওঁ, তথাপিও এনচাৰ আমি এনেকুৱা চিধা চিধি মাল্টিপ্লিকেশ্যন কৰিলে আমি এনচাৰটো 1 নাপাম, সেইবাবে আমি ফ্ৰেকশ্যনত যাব লাগিব। গতিকে 6ৰ তলত 1 এটা আছে বুলি আমি সকলোৱে জানো। অ'কে, গতিকে 6ৰ তলত 1 এটা দিলোঁ। এতিয়া আমি কি কৰিম, এই নাম্বাৰকেইটা আমি ওলোটাই দিম, ওলোটাই দি কিনেও 1টো ওপৰত যাবগৈ। যেতিয়া ৰেচিপ্ৰকেল কৰিম তেতিয়া কি হ'ব, এইটো আমি ডিভাইড দিম, এইটো চিনটো ডিভাইড দিম দেই, এইটো চিনটো ডিভাইড। চোৱা, এইটো ডিভাইড চিন দিম, 6ৰ তলত এটা কি আছে, 1 এটা আছে। এতিয়া এই 1টো কি দিম, 1টো ইয়াতে দিম। চোৱা, ৰেচিপ্ৰকেল ইয়াত 1 দিম, ইয়াত 6 দিম। এতিয়া কি কৰিম, আমি উল্টাই দিম, উল্টাই দিলে কি হ'ব, 6/1টো চেম লিখিম, এই ইনটুটো ডিভাইডটো যেতিয়া ইনটু কৰি দিম, 1টো ওপৰত যাব, 1টো ওপৰত গ'লে ইয়াত হ'ব, তলত 6 হ'ব। গতিকে এই 1 কাটা যাব, 6 কাটা যাব, একো নাই মানে 1 and 1 আছে, মানে 1 এগুণ 1, 6 এগুণ 6, 6 এগুণ 6, এইটো 6 দি কাটিলোঁ, এইটো 6 দি কাটিলোঁ। গতিকে এনচাৰটো কিমান হ'ল, 1 ওলাব, এইটোৱে হ'ব, হয়নে নহয়? গতিকে এনচাৰটো 1টো ৰেচিপ্ৰকেল নহয়, 6ৰ ৰেচিপ্ৰকেলটো কি, মানে 6ৰ লগত আৰু কি ইনটু কৰিলে আমাৰ 1 ওলাব, তেতিয়াহে সেইটো ৰেচিপ্ৰকেল হ'ব। 6ৰ লগত কি ইনটু কৰিলে 1 হ'ব, এনচাৰটো হ'ব কি হ'ব, 6টোতো হ'ব, কিন্তু 6ৰ ওপৰত 1 হ'ব নে তলত হ'ব, মানে যোনটো নাম্বাৰ দিয়ে সেইটোৰ উল্টাটো হ'ব। এতিয়া আমি জানো 6ৰ তলত 1 এটা আছে, হয় নহয়? মই এইখিনি কাটাকাটি বুজাবলৈহে কৰিছোঁ, কিন্তু তোমালোকে ডাইৰেক্ট লিখিবা, দ্য ৰেচিপ্ৰকেল অফ নাম্বাৰ 6 ইজ, এনেকৈ লিখিবা। তেতিয়া 6ৰ তলত কি আছে, 1 এটা আছে, এইটো আমি ধৰি ৰাখিছোঁ 6/1, কিন্তু ৰেচিপ্ৰকেল মানে কি, যোনটো ডিভাইড আছে সেইটোৰ উল্টাটো হ'ব, মানে 1টো ওপৰত যাবগৈ, 1টো ইয়াত ওপৰত হ'ব। অ'কে, এইখিনি তোমালোকক মই বুজাবলৈ কৈছোঁ। 1/6 হ'ব 6ৰ ৰেচিপ্ৰকেল। 6ৰ তলত 1 এটা আছে বুলি জানো, দিয়াৰ পৰ বা এনেকৈ লিখিব পাৰে। এইখিনি তোমালোকে লিখাৰ কোনো প্ৰয়োজন নাই, এইখিনি নিলিখিলেও হ'ব, ডাইৰেক্ট চেণ্টেঞ্চটো লিখিবা, দ্য ৰেচিপ্ৰকেল 6 নাম্বাৰ 6 বা 6 ইজ 1/6। অ'কে, এনেকৈ চেণ্টেঞ্চ অকল লিখিলে হ'ব, এইখিনি জাষ্ট বুজাবলৈ মই তোমালোকক দিছোঁ। নেক্সট বি নম্বৰটো কি আছে, 1/2। অ'কে, মানে 2টো ওপৰত যাবগৈ, 2টো ওপৰত যাব, 1টো তলত আহিব। এতিয়া চোৱা, মই ইয়াতে বুজাই দিছোঁ, 1/2 আছে নহয়, এইটো যদি ইনটু কৰি কাটাকাটি কৰোঁ, কি হ'ব, এই 2টো ওপৰত দিম, এই 1টো তলত দিওঁ, 1টো তলত দিলে কি হ'ব, 2 1 যা 2, 2 1 যা 1, 1 যা 1। অ'কে, দুটা কাটি তোমাৰ চেমকেইটা কাটি দুটা বাকী থাকিল 1, 1 যা 1 হ'ব, ইয়াত তলত 1 যা 1 হ'ব, এনচাৰটো কিমান হ'ব, 1 হ'ব। গতিকে এনচাৰটো যেতিয়া মাল্টিপ্লিকেশ্যন ইনটু কৰাৰ পিছত আমি 1 ওলাওঁ, সেইটোৱে হ'ল ৰেচিপ্ৰকেল, মানে যোনটো ডিভাইড দিব, যোনটো নাম্বাৰ থাকিব, সেইটো উল্টা কৰি দিলে হৈ যাব, একেবাৰে সহজ। এইটো তোমালোকে চেণ্টেঞ্চ লিখি দিবা, যেনেকৈ লিখি দিছোঁ, মই ইয়াত শ্বৰ্টকাট লিখি দিছোঁ। এইটো 72ৰ তলত আছে, এইটো ওপৰত হ'ব, এইটো তলত হ'ব, চেণ্টেঞ্চ লিখি দিবা, দ্য ৰেচিপ্ৰকেল অফ 8/17 ইজ 17/8। অ'কে, আৰু 1ৰটো কি হ'ব, 1 হ'ব, 1ৰ তলত এইটো 1 আছে, গতিকে ইয়াৰ 1টো ওপৰত যাব, 1টো তলত হ'ব, একেই নাম্বাৰ 1 হ'ব, গতিকে ডি নম্বৰটো 1 হ'ব। বাকী ই নম্বৰটো কি আছে, 2:3/5, এইটো কিমান হ'ব, এইটো আমি প্ৰথমতে কি কৰিব লাগিব, মিক্স ফ্ৰেকশ্যনত আছে নহয়, আমি ফ্ৰেকশ্যন বনাই লাগিব। 5ৰ লগত 2টো, 5ৰ লগত 2টো কি হৈছে, ইনটু হৈছে, তলত 5 হ'ব, 5ৰ লগত 2টো ইনটু হৈছে, 2 ইনটু 5টো ইনটু হৈ আছে, বাকী 3টো প্লাছ হৈ আছে, +3। অ'কে, 3টো প্লাছ, মই বুজাবলৈহে এইটো লিখিছোঁ, তোমালোকে মিক্সত ডাইৰেক্ট লিখিব পাৰিবা। তলত 5 আছে, 5, 5 2 10, 10 3 13, এইটো প্লাছ মাইনাছ কৰাৰ পিছত সেই 13/5 ওলাব। অ'কে, মানে এইটো বুজাবলৈ মই তোমালোকক দিছোঁ, ডাইৰেক্ট এনেকৈ লিখিবা, 13/5 লিখিলোঁ। এইটো ৰেচিপ্ৰকেলটো কিমান হ'ব, ওপৰত 5 যাবগৈ, তলত 13 হ'ব। অ'কে, এইটো হ'ব আমাৰ আনচাৰ। বাকী 1 নম্বৰটোকেইটা কমপ্লিট হ'ল। এতিয়া বি নম্বৰ 2 নম্বৰটো লিখিব দিছে, ইয়াতে ডিভাইড দিছে, ফ্ৰেকশ্যন দিছে, মানে ডিভাইডবোৰ কি কৰিব লাগিব, আমি নাম্বাৰ এনেকুৱা এটা নাম্বাৰ দি এইটো এনেকুৱা যদি ডিভাইড থাকে, আমি কি ডিভাইড কৰিব পাৰিম, হৰণ কৰিব পাৰিম, ফ্ৰেকশ্যনত যদি থাকে নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগিব, আমি
ডিভাইডটো আমি ইনটু কৰিব দিব ইনটু কৰিব হলে পিছৰ যোনটো ফ্ৰেকশন আছে হেতুৰ নাম্বাৰ তলৰ নাম্বাৰটো ওপৰত যাব ওপৰ নাম্বাৰটো তলত আহিব যেতিয়া কৰি তোমালোকে ধুনিয়াকৈ বুজি পাবা একদম ধুনিয়াকৈ চাই থাকা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মোৰ ভিডিঅ'বোৰ সাবস্ক্ৰাইব কৰিলে তেতিয়া ভিডিঅ'বোৰ পাই থাকিবা এইখিনিতে আমি কি কৰিম ডিভাইড কৰিব লাগিব এটা ফ্ৰেকশন এটা আছে নাম্বাৰত দিছে ওকে যেতিয়া এটা নাম্বাৰ এনেকুৱা ফ্ৰেকশন দিয়ে তেতিয়া আমি কি কৰিম ডিভাইডটো ডাইৰেক্ট এনেকৈ ডিভাইড নকৰো আমি ইনটু দেখাম 6 ডিভাইডটো কি হৈ যাব ইনটু হ'ব এই 8 হৈ যাব ওপৰত 3 টো মানে এই ফ্ৰেকশনৰ যোনটো আছে যোনটো ফ্ৰেকশন দিয়ে হেতু ৰেচিপ্ৰকেলটো লিখি ল'ব লাগিব লিখিলে আমি আগত ইনটু দিব লাগিব ইনটু দিয়াৰ লগে লগে মানে ডিভাইডটো ইনটু কৰাৰ লগে লগে পিছৰ ফ্ৰেকশনটো ৰেচিপ্ৰকেল লিখিব লাগিব এটো তলত আছে এত ওপৰত দিছো 3 টো তলত দিম এতিয়া আমি 3 2 যা 6 ইয়াত 8 দুগুণ কিমান 16 ইয়াৰ আনসাৰটো কিমান হ'ব 16 তোমালোকে কোৱেশ্চনটো আকৌ পাতি এনেকৈ কৰিব পাৰা মই কোৱেশ্চনটো ডাইৰেক্ট পাতা নাই ইয়াতে ডাইৰেক্ট কৰি দিছো এটো আকৌ কিমান হ'ব চোৱা 31 ডিভাইডটো যদি আমি ইনটু কৰো তেতিয়ালে 3 টো যাবগৈ ওপৰত 2 টো আহিব তলত 2 দি 31 কাটিব নোৱাৰো যেটো ইয়াতে 1 এটা আছে 2 গুণ তলত 2 হ'ব 31 3 গুণ কিমান 3 গুণ 3 3 গুণ 9 93 2 দি ডিভাইড কৰি দিব লাগিব যেহেতু তলত সৰু নম্বৰ আছে ফ্ৰেকশনত ওলাইছে তলত যদি সৰু নম্বৰ থাকে ওপৰত ডাঙৰ নম্বৰ তেতিয়া আমি ডিভাইড কৰি দেখুৱাই দিম ওকে 93 2 দি 2 4 গুণ 8 9 পৰা 8 গলে 1 3 টো নামি আহিব আকৌ 13 2 6 গুণ 2 6 গুণ 12 ইয়াত থাকিল 1 আৰু নোলাই গতিকে সৰু নম্বৰটো উলিয়াই দিছো লাষ্টৰ একলৈকে এতিয়া আমাৰ কিমান হ'ব তলত 2 টো তলতে থাকিব এই 2 টো আমাৰ তলতে আহিব 1 টো যাব ওপৰ 46 টো আহিব ইয়াত মানে 46 টো যা কিমান 6 টো যা হ'ব 1 6 গুণ 12 2 উকলা 1 4 গুণ 8 একে 92 লগত আৰু 1 প্লাস কৰিলে কিমান 93 ওপৰ 93 মানে এই দুটা ইনটু কৰিলে আৰু এটো প্লাস কৰিলে 93 ওলাব ওকে এটো কথা মনত ৰাখিছা তোমালোকে সৰু নম্বৰ তলত থাকিলে তোমালোকে মিক্স ফ্ৰেকশনত দেখুৱাই দিবা ডিভাইড কৰি তাৰ পিছত এটো হে একেই নম্বৰ হয় ডিভাইডটো আমি ইনটু দেখুৱাম তাৰ পিছত 3 টো ইনটু কৰাৰ লগে লগে পিছৰ ফ্ৰেকশনটো ৰেচিপ্ৰকেলটো হৈ যাব 3 টো ওপৰত হ'ব 17 টো তলত হ'ব এটা কিমান হ'ব 17 3 যা 51 হ'ব 17 3 যা 3 গুণ 21 21 1 ওকলা 2 3 গুণ 3 2 5 51 17 3 যা 51 ওকে বাকি থাকিম কিমান 3 3 গুণ 9 ওপৰত বাকি থাকিল 9 তলতটো একে হ'ব গতিকে এটো আনসাৰটো কিমান হ'ব 9 এটো 9 বুলি দিব পাৰা বা 9/1 ও দিব পাৰা ওকে নেক্সট 4 নম্বৰটো চোৱা 4 ডিভাইড তোমালোকে এনেকৈ কোৱেশ্চন মতে আকৌ পাতি যাব পাৰা কোৱেশ্চনটো যদি আকৌ পাতা তেতিয়ালে হ'ব 4 * 4/3 4 টো ওপৰত গুচি গল এতিয়া আমাৰ 3 দি 4 ক নাযায় আকৌ এই 4 ইয়াত 1 দি কৰিলে কি হ'ব 4 ওলাব গতিকে 4 4 গুণ কিমান 16 তলত হ'ব 3 তলত যেটো সৰু নম্বৰ আছে ডিভাইড কৰি আমি মিক্সত কৰি দিও 3 5 গুণ 15 16 পৰা 15 গলে 1 গতিকে মিক্সত কৰিলে কিমান হ'ব তলত 3 হ'ব 1 টো যাব ওপৰত 5 টো যাব ইয়াত ওকে এটো হ'ব আমাৰ আনসাৰ তলত সৰু থাকিলে ডিভাইড কৰি মিক্সত দেখুৱাই দিবা এটো হ'ব 3 ডিভাইডটো ইনটু কৰি দিলে হ'ব তাৰ পিছত এটা আমি মিক্স কৰিব মিক্সত আছে না আমি ফ্ৰেকশনত বনাই ল'ব লাগিব মানে ডিনোমিনেটৰ এটা নিউমিনেটৰ এটা কৰি লও 4 গুণ 8 একে 9 ওপৰত হ'ব 9 তলৰ 4 টো তলতে হ'ব ওকে এতিয়া আমি এটো মালকে ইনটু টো ডাইৰেক্ট নিদিবা মিক্সত কৰিলা নহয় তাৰ পিছতহে প্ৰথম মিক্সটো ফ্ৰেকশন কৰি লবা তাৰ পিছতহে তোমালোকে ৰেচিপ্ৰকেলটো কৰিবা 3 ডিভাইড টু হ'ব এতিয়া হে ইনটু হ'ব 4 টো যাব ওপৰত 9 টো হ'ব তলত ওকে এতিয়া আমাৰ এটো আছে ওপৰত এটো আছে তলত গতিকে 3/9 ত 9 টো আহে 3 গুণ 9 বাকি থাকিল তলত 3 ওপৰত 4 হল এটো তোমালোকে এনেকৈ ৰাখিব পাৰা বা হৰণ কৰি দিব পাৰা 3 4 3 গুণ 3 4 বা 3 গলে 1 এটো মিক্সত হ'ব ইয়াত 1 হ'ব এটো 1 হ'ব আৰু তলত কিমান 3 ওকে এখিনি আশা কৰিছো তোমালোকে বুজি পাইছা কৰিব নিয়মটো একে জাস্ট কিছুমানত বেছি নম্বৰ দিছে কিছুমান ডাঙৰ নম্বৰ দিছে কিছুমান মিক্স নম্বৰ দিছে তেনেকুৱা দিছে ওকে এতিয়া সি নম্বৰটো বি নম্বৰটো গুটেকিটা মিক্স নম্বৰ দিছে প্ৰথমতে এতিয়া সব মিক্স গিটা আমি প্ৰথমতে ফ্ৰেকশন বনাম ইমফ্ৰেকশনটো মিক্সটো ফ্ৰেকশন কৰিম তলৰ 4 আছে 4 টো 4 হ'ব এতিয়া 4 দুগুণ 8 একে 9 ওপৰত 9 ডিভাইড টু ডিভাইড লিখিম এতিয়া 3 আছে 3 এতিয়া আমি কি কৰিম ডিভাইডটো কি কৰিম ইনটু কৰিম মাল্টিপ্লিকেশন কৰাৰ বাবে ইনটু কৰিম ইনটু কৰিলে কিমান হ'ব
প্ৰথমটো একেই থাকিব দেই প্ৰথমটো একেই থাকিব ডিভাইডটো যেতিয়া ইনটু কৰি দিম তাৰ পিছৰটোহে চেঞ্জ হ'ব এতিয়া 3 টো কি আছে 3 তলত এটা 1 আছে গতিকে আমি কি কৰিম এই 1 টো ওপৰত দিম 3 টো আমি তলত দিম ওকে সেইখিনি তোমালোকে কথা ভালকে মনত ৰাখিবা যে এই নাম্বাৰটোৰ তলত এটা 1 এটা আছে এতিয়া কি কৰিম 3 দি যাব 3 এগুণ 3 3 3 গুণ 9 এতিয়া 3 এগুণ কিমান ওপৰত 3 তলত 4 যেহেতু এটো তলত মিক্স ডাঙৰ নাম্বাৰ আছে সেইবাবে আৰু আমি ডিভাইড কৰাৰ প্ৰয়োজন আমি এটো নাম্বাৰ এনেকৈ ৰাখি দিম গোটেইখিনি একেই হয় তোমালোকৰ এটো 60/7 একেই ৰাখিম ডিভাইড চিনটো এতিয়া দিম যেতিয়া আমি চেঞ্জ কৰিম তেতিয়াহে নিদিও ওকে এতিয়া 15 ওপৰত 15 লিখিম তলত 1 টো আমি দেখুৱাই দিম ইয়াতো তোমালোকে দেখুৱাই দিব পাৰা তলত 1 টো ওকে এতিয়া 60/70 টো একেই লিখিম প্ৰথম নম্বৰটো সেম লিখিম পিছৰটো নম্বৰটো চেঞ্জ কৰিম কিন্তু আগতে ইনটু দিবলে 1 টো ওপৰত দিম তলত 15 দিম ওকে 1 টো লিখি তোমালোকে দেখুৱাই দিবা 4 গুণ 15ক 4 বাৰ যোগ 15 4 গুণ 60 ওকে ওপৰত কিমান থাকিল 4 এগুণ 4 আৰু ইয়াত 7 আছে ইয়াত 1 এটা ধৰিবলৈ পা 7 এগুণ 7 তলত যেহেতু ডাঙৰ আছে সেইভাবে আমি ইয়াৰ মিক্সত উলোৱাৰ প্ৰয়োজন নাই এটো আমি এনেকৈ ৰাখিম 4/7 ওকে মই এটা জলদি কৰি যাও প্ৰথম কিটাটো বুজালো ইয়াত 5 5 15 15 একে 16 এই দুটা ইনটু এটো লগত প্লাস হ'ব 5 3 15 আৰু একে 16 16/3 16/3 ডিভাইড টু ডিভাইডে লিখিম 4 তলত 1 টো আমি দেখুৱাই দিম ওকে তাৰ পিছত এতিয়া আমি ইনটু কৰিম ডিভাইড টু ইনটু কৰিম প্ৰথমটো আমাৰ একে থাকিব তাৰ পিছত ইনটু লিখিম ইনটু লিখি এই 1 টো তলত আছে ইয়াত ওপৰত লিখিম 4 টো তলত আহিব এতিয়া 4 কিমান গুণ 16 4 গুণ 16 4 গুণ 16 এতিয়া বাকি কিমান কি থাকিল 4 ওপৰত 4 ইয়াত 4 গুণ 4 3 গুণ 3 যেটো তলত সৰু নাম্বাৰ আছে হিবাবে আমি ডিভাইড কৰি দিও 3 দি 4 ক ডিভাইড কৰিলে কিমান হ'ব 1 1 ওলাব 3 4 দি ডিভাইড কৰিলে 3 গুণ 3 4 পৰা 3 কলে কিমান 1 ওকে তলৰ 3 টো একেই থাকিব তলৰ 3 টো একেই থাকিব এই ইয়াত এটা 1 হ'ব ইয়াত এটা 1 হ'ব ওকে তোমালোকে এনেকৈ মিক্সত দেখুৱাই দিবা 4 3 গুণ 12 একে 13 ওপৰত হ'ব 13 13 তলৰ 3 টো 3 হ'ব তলৰ নাম্বাৰটো সেমে থাকিব দে ইনটু দিম এতিয়া ওপৰত দিম 3 এটো যেহেতু 3 আছে ওপৰত তলত 1 এটা আছে 1 টো আমি লিখি দেখুৱাই দিম ওকে এতিয়া আমি সৰি এটো আমাৰ ডিভাইড চিন হ'ব 13/3 টো একে হ'ব এতিয়া হে ইনটু দিম এটো ডিভাইড হ'ব দে এতিয়া 1 টো ওপৰত লিখিম তলত 3 আহিব 3 13 3 টেবুলত 13 আহে জানো 3 4 গুণ 12 আহে 13 নাহে গতিকে আমি ইনটু কৰি দিম 3 3 গুণ 9 3 13 গুণ 13 এটা যেহেতু এটো সৰু নাম্বাৰ আছে তলত হেবাবে আমি ডিভাইড কৰি দিও 9 দি 13 ক ডিভাইড তোমালোকে এনেকৈ ৰাখিব পাৰা 13/9 এনেকৈ ৰাখিব পাৰা গুণ 9 গুণ 9 13 পৰা 9 গলে 4 ওকে এতিয়া আমাৰ 9 টো তলতে হ'ব মিক্সত যদি কৰো 9 টো তলতে হ'ব 4 টো যাব ওপৰত এই 1 টো আহিব ইয়াত সাইডত ওকে এটো হ'বলা আমাৰ आंसर এতে বি নম্বৰ লাষ্ট এটা আছে 5 নম্বৰটো কৰি দিও 28 28 3 31 ওপৰত হ'ব 31 তলত হ'ব 7 এতিয়া ডিভাইডটো আমি ডিভাইডে চিন দি মিক্সটো আমি ফ্ৰেকশন কৰি লৈছো তাৰ পিছত ওপৰত 7 হ'ব তলত এক এটা আছে আমি জানো ওকে এতিয়া আমি ডিভাইডটো কি কৰিম ইনটু কৰিম 13 টো একে থাকিব 13/7 ইনটু কৰিম এতিয়া তলৰ 1 টো ওপৰত যাবকৈ এই 7 টো আহিব তলত এতিয়া আমি ইনটু কৰিছো 7 টেবুলত 31 নাহে গতিকে আমি হেতু ইনটু কৰি দিও ইনটু কৰিলে কিমান হ'ব 49 49 7 7 যা 49 31 গুণ 31 ওকে এটো যেহেতু তলৰ ডাঙৰ আছে এটো আৰু মিক্সত উলোৱাৰ প্ৰয়োজন নাই এখিনি হল আমাৰ বি নম্বৰটো কমপ্লিট এতিয়া সি নম্বৰটো কৰা 6 3 গুণ কিমান 18 18 একে 19 ওপৰত হ'ব 19 তলত হ'ব 6 ডিভাইডটো আমি সেম দিম আগত মিক্সটো আমি ফ্ৰেকশন কৰিলো 3 2 6 একে 7 ওপৰত হ'ব 7 তলত 3 এতিয়া আমি ইনটু কৰিম 19/6 ডিভাইড টু ইনটু হ'ব 3 তলত আছে এটো ওপৰত লিখিম তো 7 টো তলত লিখিম ওকে এতিয়া চোৱা এই 6 দি আৰু 3 কাটিব পাৰো 3 গুণ 3 3 টেবুলত 6 হয় 3 গুণ 3 3 2 গুণ 6 7 টেবুলত 19 নাহে 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 19 টো নাহে গতিকে এইটা এতিয়া ইনটু কৰি দিও 19 গুণ 19 আৰু ইয়াত 7 আছে 2 আছে ইয়াত আছে 7 7 গুণ 14 তলত 14 ওপৰত 19 এটো আমি এতিয়া ডিভাইড কৰি দেখাই দিও 14 আৰু 19 14 19 ক এবাৰ যাব 14 গুণ 14 9 5 4 গলে 5
হল এতিয়া আমাৰ মিক্সত লিখিলে কেনেকৈ হ'ব 14 টো তলতে হ'ব 5 টো যাব ওপৰত আৰু এই ওপৰৰ 1 টো আহিব সাইডত ওকে এটো হ'ল আমাৰ এনসাৰ তোমালোকে বুকৰ উত্তৰমালা আছে একদম কনফিউজ নহবা উত্তৰমালাত কেতিয়াবা হয়তো প্ৰিন্টিং মিস্টেক হয় হয় নহয় তোমালোকে যদি নিয়মটো ফলো কৰা উত্তৰমালা যি এটাকক হেবোৰ নাচাবা এতিয়া মই এই তিনটা তোমালোকে নিজে হোমৱৰ্ক কৰিবা বাকি কমেন্ট কৰি জনাবা পাৰিছা নে নাই তে 3 নম্বৰটো কৰাই দিও 3 নম্বৰটো 1 টো কি কৈছে ডিভাইড কৰিব দিছে দে হৰণ কৰিব দিছে এটা হৰণ হ'ব মই পেন্সিল ইউজ কৰো বুকত পেন ইউজ কৰিলে মানে দেখাত ভাল নালাগে আৰু মই বহুত বেয়া পাওঁ বুকত পেন ইউজ কৰাটো এটা ডিভাইড 8/15 অফ অৰ্থাৎ কি হয় ইনটু হয় আমি আগতো শিকি আছো অফ থাকিলে কি হয় ইনটু হয় এটো আৰু এটো মানে ইনটু দিম 3/4 বাই টো কি হয় বায়ু কি কয় ডিভাইড বুলি বুজাব ওকে 2 বাই মানে এই ডিভাইড টো অলৰেডি কৈয়ে দিলে এই ডিভাইড কৰিব দিছে এই দুটা এটো আৰু এটোৰ মাজত ডিভাইড কৰিব দিছে মানে এই বাই টো ঠাইত ডিভাইড হ'ব ওকে এতিয়া এইখিনি আমি কৰি চাও এতিয়া প্ৰথম আমি মেথছবোৰ ভালকে মানে যোনটো যি চিন বহাব লাগে আমি বহাই ল 8/15 তাৰ পিছত অফৰ ঠাইত কি দিম ইনটু দিম 3/4 ওকে এটো আমি ব্ৰেকেটত ৰাখিম এই বাইটোৰ ঠাইত কি দিম ডিভাইড দিম যেটো প্ৰথমতে ডিভাইড বুলি কৈছো আৰু এই বাইটো বুলি ক'লে মানে এটোৰে এটোক ডিভাইড কৰিব দিছে ওকে এটো দি ডিভাইড কৰিব লাগিব এটোক প্ৰথম একিটা ইনটু কৰি তাছে এটো দি যিমান হলে ডিভাইড কৰি দিম ডিভাইডটো আমি তেনেকে ডিভাইড কৰিব নোৱাৰো প্ৰথম কি কৰিবলৈ ডিভাইডটো আমি ৰেচিপ্ৰকেল দি পেলাই আমি কি কৰিব লাগিব ইনটু দেখাব লাগিব যোনটো নিয়ম কৰি আছে হেতু নিয়মে একদম ভয় নাখাবা এতিয়া 2 3/4 এটো আমি প্ৰথমতে সিম্বল কেটা লিখি লৈছো সিম্বল কেটা লিখি এতিয়া আমি মেইন কামটো কৰিম সোৱা প্ৰথমতে আমি কি কৰো এটোক আমি মিক্স টু ফ্ৰেকশন কৰিলো ওকে 8/15 ডাইৰেক্ট কৰিব পৰা কাটাকাটি কৰি মই প্ৰথমতে মিক্স টু ফ্ৰেকশন কৰিলো 3/4 টো আমি সেম ৰাখিম ডিভাইড তাৰছত এটো মিক্স টু ফ্ৰেকশন কৰিলে কিমান হ'ব 4 * 2 = 8 8 * 3 = 11 তলত 4 আছে 4 এতিয়া আমি কি কৰো ইনটু কৰো কাটাকাটি কৰি দিও ইয়াতে সোৱা ইয়াত যদি কাটাকাটি কৰো কিমান হ'ব প্ৰথম আমি সেম লিখিম ইয়াত কাটাকাটিটো ইয়াত দেখুৱাম দে ইয়াত দেখুৱা না ইয়াতো দেখুৱাব পাৰা মই লাইনটো অলপ বহাই দিছো কিন্তু তোমালোকে লাইন যদি কমাব বিচাৰা কমাই দিবা এতিয়া সোৱা 3 টেবুলত 15 আহে 3 গুণ 3 3 5 গুণ 15 4 দুগুণ 2 দুগুণ 4 2 4 গুণ 8 আকৌ 2 কাটিব পাৰো 2 গুণ 2 2 দুগুণ 4 যিমান হৰু কৰিব পাৰো আমি হৰু কৰিব চেষ্টা কৰিম ওপৰত কিমান থাকিল 2 গুণ 2 ওপৰত 2 গুণ 2 ইনটু কৰি দিছো ডাইৰেক্ট তাৰছত তলত 5 আৰু ইয়াত 5 গুণ 5 মানে 2/5 এটা ডিভাইড চিন আছে ডিভাইড চিন আমি সেম টু সেম পাতিলো এতিয়া আমি কি কৰিম ৰেচিপ্ৰকেলটো কৰিম ৰেচিপ্ৰকেল মানে উলুটাই দিম ওকে উলুটাই দিলে কি হ'ব 2/5 টো আমি সেম লিখিম ডিভাইড টু ইনটু কৰাৰ লগে লগে কি হ'ব 4 টো ওপৰত যাব গৈ 4 টো ওপৰত আহিব তলত 11 আহিব ওকে এতিয়া সোৱা 11 টো 2 দি কাটিব নোৱাৰো 4 টো 5 দি কাটিব নোৱাৰিতে ডাইৰেক্ট ইনটু কৰি দিম ইনটু কৰিলে কিমান হ'ব 4 দুগুণ 8 11 5 গুণ 55 55 ওকে 5 গুণ 5 5 গুণ 5 এটো তলটো যেহেতু ডাঙৰ আছে হেবাবে কি হ'ব এটো এনেকে ৰাখিব লাগিব আমাৰ সোৱা 3 নম্বৰ 2 টো কি কৈছে ডিভাইড 1:3 13/22 এটোক ডিভাইড কৰিব দিছে দে এটোক ডিভাইড কৰিব দিছে কিহেৰে ডিভাইড কৰিব দিছে বাই দা ৰেচিপ্ৰকেল অফ 6/11 6/11 ৰ ৰেচিপ্ৰকেলটো উলিয়াই 6/11 ৰ ৰেচিপ্ৰকেলটো কি হ'ব 11/6 গতিকে হে 11/6 টা মানে 6/11 দি নহয় এটো ৰেচিপ্ৰকেলটো দি পেলাই আমাক কি কৰিব লাগিব এটোক ডিভাইড কৰিব লাগিব 3 নম্বৰ 2 টো প্ৰথমতে আমি লিখি লম দা ৰেচিপ্ৰকেল of 6/11 যেটো 6/11 ৰ ৰেচিপ্ৰকেলটো উলিয়াই হে হেতু দি পেলাই আমি ডিভাইড কৰিব দিছে হেতু দি পেলাই যোনটো মিক্স ফ্ৰেকশনটো দিছে এটো ডিভাইড কৰিব 6/11 ৰ ৰেচিপ্ৰকেলটো কিমান হ'ব 11/6 1:13/22 ডিভাইড কৰিব দিছে নহয় ডিভাইড বুলি লিখি দিছিলে ডিভাইড 11/6 এটোক ৰেচিপ্ৰকেল এই নাম্বাৰটো আমি সেনেসা কাৰণ এটো ৰেচিপ্ৰকেলটো উলিয়াই হে এটো দি পেলাই ডিভাইড কৰিব দিছে এতিয়া আমি কি কৰো মিক্সটো আমি ফ্ৰেকশন কৰিলো তলত 22 22 গুণ 22 22 35 ওকে ডিভাইডটো কি কৰিম ইনটু কৰি দিম ইনটু কৰাৰ লগে লগে এতিয়া আকৌ উলটি যাব 6 টো ওপৰত যাব গৈ তলত 11 আহি যাব ওকে এতিয়া 11 3 দুগুণ 6 3 দুগুণ 6 2 3 গুণ 2 এটো কাটিব পাৰো ইয়াতে ইভেন নাম্বাৰ 2 3 গুণ 6 2 গুণ 2 মানে 2 11 গুণ 22 ওকে এতিয়া 11 গুণ কিমান 121 আৰু ইয়াতে কিমান হ'ব
35 5 3 15 15 5 ইয়াতে 5 হ'ব 15 5 3 গুণ 15 5 ওকলা 1 তাৰ পিছত আকৌ 3 3 গুণ 9 কে 10 105 ওপৰত 105 তলত 120 তলত ডাঙৰ আছে সেইবাবে আমি এটো এনেকৈ ৰাখিম কোৱেশ্চনটো প্ৰথমতে বুজি পাইছা তো 6 ভাগৰ 11 ভাগৰ 6 প্ৰথমতে ৰেচিপ্ৰকেল উলিয়াই দিলো উলিয়াই ৰব দিছে উলিয়াই পেলাই আকৌ কি কৰিব দিছে হে ৰেচিপ্ৰকেলটো যোনটো উলালে হেটো দি এটোক ডিভাইড কৰিব দিছিলে ডিভাইড কৰিব দিছে ওকে ডিভাইড কৰোতে কি হয় আকৌ হে উলটাব লাগিব ডিভাইডটো ইনটু কৰিলে কি হয় উলটাব লাগিব মানে মেইন কোৱেশ্চনটো আকৌ হে কোৱেশ্চন মতে কৰিব লগা হৈছে কিন্তু প্ৰথমতে কি দিছে তোমালোকে লক ঘূৰাই পকাই দিছে যাতে তোমালোকে বুজি পাইছে না নাই ওকে 6/11 দি আমি ইনটু কৰিছো হয়নে নহয় Next 3 number to say divide the product of product mane ki product ki koy product mane into boli bujua hoy agoto koisu product of a duta a to eta product a to eta product na na a duta product ক্ৰ মাজত ইনটু হ'ব দে প্ৰডাক্ট অফ এই দুটা মাজত ইনটু এই দুটাৰ মাজত ইনটু এই ইনটু দুটাক আকৌ কি কৰিব দিছে এটো দি এটুক বা এটো দি এটুক এই দুটাৰ মাজত আকৌ ডিভাইড হ'ব দে এই দুটাৰ মাজত আকৌ ডিভাইড চিন হ'ব ওকে দা প্ৰডাক্ট অফ এটো এটা প্ৰডাক্ট এইকেইটাৰ মাজত ইনটু হ'ব যেটো প্ৰডাক্ট কৈছে বাকি হেইকেইটা ইনটু দেখুৱাই তাৰ পিছত আমি ডিভাইড কৰিব দুটাৰ মাজত ডিভাইড কৰিব লাগিব ওকে এটো নাইন কৰা কোনো দৰকাৰ নাই মই নাম্বাৰ কেইটা আগতে টুকি লৈছো এতিয়া চোৱা প্ৰথমতে আমাক কি দিছে এই দুটাৰ মাজত ইনটু কৰিব লাগিব 1/3 into 2/5 তাৰ পিছত কোৱেশ্চনটো কি কৈছে ডিভাইড কৰিব দিছে এটো এই দুটা প্ৰডাক্ট আৰু এই দুটা প্ৰডাক্টৰ মাজত ডিভাইড কৰিব দিছে ডিভাইড তাৰ পিছত হ'ব 3/7 into 2/5 ওকে এইকিটা ইনটু কৰি প্ৰথমতে তাৰ পিছত লাষ্টত ডিভাইড কৰি দিম প্ৰথমতে মাল্টিপ্লিকেশনৰ কামটো কৰিব লাগিব এতিয়া চোৱা কাটাকাটি ইয়াত না যায় 5 3 গুণ কিমান 15 2 গুণ 2 ডিভাইড আছে ডিভাইড একেবাৰে সহজ এটো লেসন তোমালোক এক্সাৰসাইজ 2.2 টো বহুতে সহজ হয় জাস্ট তোমালোকে ডিভাইড টো ঠাত ইনটু কৰিলে শেষৰ পিছৰ নাম্বাৰটো ফ্ৰেকশনটো উলটাই দিবা এখিনি কামে তাৰ পিছত চোৱা এটো কাটাকাটি না যায় 7 5 গুণ কিমান 35 3 2 গুণ 6 এতিয়া আমি এটো কি কৰিম উলটাই দিম ডিভাইড টো ইনটু কৰি দিম ইনটু 35 টো ওপৰত যাবগৈ 6 টো তলত আহিব এতিয়া চোৱা 2 দি 6 কাটিব পাৰিম 2 3 গুণ 6 15 দি 35 ইয়াতো 5 আছে ইয়াতো 5 আছে 5 টেবুলত আবা 5 3 গুণ 15 5 7 গুণ 35 ওকে এতিয়া আমি এগিটা ইনটু দেখো কৰি দিও কি আছে ইয়াত 7 ইয়াত আছে 1 মানে একো নাই মানে একে গতিকে 7 টো ইয়াত অনলি 7 আছে 7 তাৰ পিছত 3 ইয়াত 3 গুণ কিমান 9 তলৰটো যেহেতু ডাঙৰ আছে মিক্সড কৰা দৰকাৰ নাই এনসাৰটো হ'ব 7/9 ওকে এতিয়া 4 নম্বৰটো কি কৈছে চোৱা মই আৰু এটা আছে 5 নম্বৰ লকে আছে 3 নম্বৰ লকে কৰাই দিম আজি নহলে ভিডিওটো বেছি দীঘল হৈ যাব নেক্সট মই 4 নম্বৰটো বাকি কিটা কোৱেশ্চন একেলগে দি দিম এটা 4 নম্বৰটো কি আছে প্ৰডাক্ট অফ টু নাম্বাৰস is 1:1/2 the দুটা নাম্বাৰৰ প্ৰডাক্ট কৈছে মানে ইনটু হ'ব এটা দুটা নাম্বাৰৰ প্ৰডাক্ট হৈছে দুটা নাম্বাৰ মানে ইকুৱেল কৰা হৈছে ইয়াত এটা নাম্বাৰ আছে ইনটু ইয়াত এটা নাম্বাৰ আছে ওকে নাম্বাৰ ইনটু টু এটু answer to hol eto মানে দুটা নাম্বাৰৰ এটা সো if one of them is 9/40 এটা যদি 9/14 হলয় বাকি আৰু এটা কিমান then find the other number এনুকা কোৱেশ্চন আমি এক্সাৰসাইজ মানে চ্যাপ্টাৰ 1 ত শিকি আইছো যদি এটা দিয়া থাকে আৰু এটা নিদিয়ে তে হেতুক আমি x বুলি ধৰি আমি কৰিব পাৰো let মানে ধৰা হল let other number is প্ৰথমতে আমি other number টো ধৰি লম এনেকে ধৰি তাৰ পিছত other number টো উলিয়াব পাৰিম ওকে so other number is x let মানে কি ধৰা হল later meaning to হল ধৰা হল okay two numbers product of two number দুটা নম্বৰৰ product কিমান হ'ব প্ৰথম নম্বৰটো হ'ব x ধৰিছো তাৰ পিছত ইনটু দিব লাগিব যেটো product কৈছে ইনটু দিব লাগিব আৰু এটা নম্বৰ আমাক কি দিছে one of them তোমালোকে ইয়াতে লিখি লব পাৰা one number is 9/14 এনেকে লিখি লব পাৰা দে one number is 9/14 one number one of them বা one number one of them বা one number এনেকে লিখি লব 9/14 কোৱেশ্চন মতে লিখি লব পাৰা তাৰপিছত 6 ইনটু কি দিম 9/14 ইকুৱেল টু কিমান এই দুটাৰ প্ৰডাক্ট এই দুটা ইনটু কৰি কিমান ওলাই 1:1/2
বুজি পাইছা তো প্ৰথমতে তোমালোকে এই সেন্টেন্সটো তলত লিখিবা দে ইয়াতে মই লিখা নহয় নিলিখিলেও প্ৰবলেম নাই এটা নাম্বাৰ x ধৰিছো প্ৰডাক্ট অফ টু নাম্বাৰ হ'ব x * (9/14) এখিনি কোৱেশ্চন মতে দিছো মানে কোৱেশ্চনটো তোমালোকক সেন্টেন্স মতে দিছো কিন্তু তোমালোকৰ প্ৰডাক্ট কৈছা কাৰণে ইনটু দি আমি মেথছটো পাতি লৈছো মেথছটো পাতিলেহে আমি প্লাস মাইনাস ইনটু কৰিব পাৰি যি কৰিব লাগে কৰিব পাৰিম এতে x টো আমি সেম ৰাখিম So x to same ৰাখিম ইকুৱেল দিম এতিয়া 2 2 গুণ কিমান 2 একে 3 মানে ওপৰত 3 হ'ব তলত 2 হ'ব এটো আমি এটো তোমালোকে দুটা লাইন বনাব পাৰা প্ৰথমতে সেম লিখি মিক্স টু ফ্ৰেকশন কৰিব পাৰা তাৰ পিছত এটো সেন্টেন্স কৰিব পাৰা ওকে 3/2 ওলাইছে এটো ডাইৰেক্ট কৰি দিছো মই মাল্টিপ্লিকেশনটো কৰিবলৈ এতে কি কৰিম এই 9/14 টো কি আছে ইকুৱেলৰ আকাত আছে আমি ইকুৱেলটো তো দি দিলো এতে ইকুৱেলৰ পিছত লিখিব লাগিব লিখিলে কি হ'ব ইয়াত ইনটু হৈ আছে ইয়াত কৈ কি হ'ব ডিভাইড হ'ব 9 ডিভাইড হ'ব ডিভাইড হলে ইনটু টু ডিভাইড হ'ব 9/14 হ'ব এতিয়া আমি কি কৰিম x ৰ মানটো ওলাম আদাৰ নাম্বাৰ x মানে x ৰ মানটো উলিয়াম x টো কি হ'ব x ৰ ঠাইত কি হ'ব এতিয়া চোৱা 3/2 ডিভাইড টু ইনটু কৰিম 14 টো যাবগৈ ওপৰত 9 টো তলত আহিব 3 গুণ 3 3 গুণ 9 2 গুণ 2 2 7 গুণ 14 এতিয়া বাকি কিমান থাকিল 7 গুণ 7 3 গুণ 3 ওকে আদাৰ নাম্বাৰটো কিমান হ'ব আমাৰ 7/3 এটো ডিভাইড কৰিব পাৰা যেটো সৰু আছে তলত 3 2 গুণ 6 7 পৰা 6 গলে 1 এতে মিক্সত হলে কিমান হ'ব 3 1 2 যাবগৈ ওপৰত এটো 2 দুই সমষ্টি 3 ভাগৰ 1 হ'ব আমাৰ আদাৰ নাম্বাৰ ওকে এটো হ'ব আদাৰ নাম্বাৰ এটো কি দিছে এ কাৰ কভাৰ্স এটা এখন গাড়ীয়ে কিমান কিলোমিটাৰ যায় 240 কিলোমিটাৰ ইন 3:1/3 আৱাৰ্স মানে এই ইমান ঘণ্টাত ইমান কিলোমিটাৰ যায় হাউ মাচ ডিসটেন্স উইল দ্য কাৰ কভাৰ ইন 1 আৱাৰ চোৱা ইমান কিলোমিটাৰত যায় গতিকে ইয়াত বেছি কিলোমিটাৰ আছে আমাক ওলাব দিছে 1 কিলোমিটাৰ যেতে বেছি থাকিব বেছি বস্তুটো দিয়া থাকিব কম বস্তু মই আগতে তোমালোকক 6তে কৈছো বেছি বস্তুটো দিয়া থাকিব কম বস্তু ওলাব লাগে তেতে ডিভাইড কৰি দিবা এটো মাজত এটো ডিভাইড হ'ব একেবাৰে হনখিনি দূৰত্ব যায় দিয়েটো ডিসটেন্স ওয়াৰ্ডটো দিয়ে দিছে ডিসটেন্স দূৰত্ব ডিসটেন্স মানে কি দূৰত্ব ডিসটেন্স কভাৰ্স ইন কিমান ঘণ্টাত দিয়ে যোনটো ঘণ্টা দি দিছে এটো লিখিম ইমান ঘণ্টাত কিমানখিনি যাব 240 কিলোমিটাৰ এটা আমাক কি ওলাব দিছে 1 ঘণ্টাটো ওলাব দিছে ডিসটেন্স কভাৰ্স সেন্টেন্সটো একে লিখিম জাস্ট নাম্বাৰটো চেঞ্জ কৰিম ডিসটেন্স কভাৰ্স ইন 1 আৱাৰ 1 আৱাৰত কিমানখিনি যাব উলিয়াবলৈ আমি কি কৰিম আমি এটোৰ লগত এটো ডিভাইড কৰি দিম 240 কিলোমিটাৰ যায় ইমান ঘণ্টাত এই ঘণ্টাটো আমি ডিভাইড কৰি দিম ডিভাইড কৰিলে কেনেকৈ লিখিম 240 ডিভাইড এতিয়া আমি 3 3 গুণ 9 একে 10 ওপৰত হ'ব 10 3 3 গুণ 9 একে 10 ওপৰত 10 তলত হ'ব 3 এতিয়া আমি এটো ডিভাইড কৰিলে কিমান হ'ব 240 ডিভাইড টু আমি ইনটু কৰিম 3 টো যাবগৈ ওপৰত 10 টো আহিব তলত ওকে এতিয়া আমি কাটাকাটি কৰি চোৱা এটো তলত এটো ওপৰত আছে কাটিব পাৰিম 10 দি 10 গুণ 10 10 2 গুণ 20 ইয়াত আছে 24 4 টো ইয়াত আহিব 40 10 4 গুণ 40 কাটিলো মানে 10 24 গুণ 240 ওকে এতিয়া আমি ইনটু কৰিলে কিমান হ'ব 24 3 গুণ কিমান 24 3 গুণ 4 3 গুণ 7 এটো ডিভাইড কৰিলে 24 3 গুণ কিমান 72 কিলোমিটাৰ ওকে টাইমটো দি পেলে আমি কিলোমিটাৰটো ডিভাইড কৰিলে আমাৰ आंसरটো ওলাই যাব যদি টিক্সটো কোনটো হেতু কথা এটা কথা মনত ৰাখিবা যদি বেছি বস্তুটো দিয়া থাকে বেছি বস্তু কেজি হক লাগিলে আৱাৰে হক ঘন্টা হক কিছুমান বস্তু কেজি হক বেছি বস্তুৰ দামটো দিয়া থাকিলে বা বেছি সময় দিয়া থাকিলে কম সময়টো ওলাব লাগিলে বা বেছি কেজি বেছি বস্তুৰ দামটো কম বস্তুৰ দামটো উলিয়াব মানে কমৰটো উলিয়াব দিলে তোমালোকে ডিভাইড কৰিবা যোন দুটা নাম্বাৰ থাকিব সেই দুটা ডিভাইড কৰি দিবা আশা তোমালোকে বুজি পাইছা আজি ভিডিওটো মই ইয়াতে সামৰিছো যদি ভাল লাগিছে তেন্তে প্লিজ ভিডিওটো লাইক কৰি দিবা আৰু নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ